গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি বুধবাৰ 2025 জুলাই মাহৰ 23 তাৰিখ আৰু অসমীয়া শাওণ মাহৰ 6 তাৰিখ। আজি তিথি চতুৰ্দশী, পক্ষ কৃষ্ণ পক্ষ। আজিৰ জন্ম ৰাশি হৈছে মিথুন ৰাশি। আজি সূৰ্য উদয় হ'ব 4:47 আৰু সূৰ্য অস্ত যাব 6:10। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আত্মবিশ্বাস বাঢ়িব আৰু প্ৰগতি নিশ্চিত হ'ব। আপোনাৰ পিতৃৰ পৰামৰ্শমতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে। যিকোনো ধাৰ্মিক স্থানত গ'লে আপুনি সাধুসন্তক লগ পালে আপোনাৰ মন শান্তি আৰু সন্তুষ্টি লাভ কৰিব। কিছুমান ব্যক্তিৰ জীৱনত বিবাহৰ মুহূৰ্ত অতি সোনকালে আহিব পাৰে, যেতিয়া নেকি আন কোনোবা এতিয়াহে জীৱন্ত নতুন প্ৰেমৰ অনুভূতি লাভ কৰিব। আপোনাৰ কাম আৰু প্ৰাথমিকতাত ধ্যান একাগ্ৰ কৰক। সময়ৰ মূল্য বুজক। সেইবোৰ মানুহৰ মাজত থকা যাৰ কথা আপুনি বুজি নাপায়। এনেকুৱা কৰাটো আপোনাৰ ভৱিষ্যতলৈ বিপদ মাতি আনিব পাৰে। আজি আপুনি নিজৰ জীৱনসংগীৰ লগত বহুত ধুনীয়া মুহূৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে। ভাল কেৰিয়াৰ গঢ়িবৰ বাবে ঘৰৰ মাজমজিয়াত থকা কেঁচা ঠাইডোখৰত তুলসী গছ ৰুই তাৰ প্ৰতিপালন কৰক। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ধ্যান কৰিলে শান্তি লাভ কৰিব। নতুন যোজনা এটা আপোনাৰ চকুত লাভান্বিতৰ দৰে দেখিব, কিন্তু আশা কৰা মতে আপোনাক লাভ দিব নোৱাৰিব। বিনিয়োগ কৰাৰ সময়ত অতি সোনকালে কোনো নিৰ্ণয় নলয় যেন। এক ঘনিষ্ঠ আত্মীয় নিজৰ বাবে আপোনাৰ অধিক যতন ল'ব। অৱশ্যে তেখেত বহুত সহায়কাৰী আৰু খবৰ লৈ থকা বিধৰ হ'ব। অবৈধ প্ৰেম সম্পৰ্ক আপোনাৰ মান সন্মান শেষ কৰি দিব পাৰে। অংশীদাৰী ব্যৱসায়ত বিনিয়োগ কৰাৰ পৰা বিৰত থাকক, কাৰণ অংশীদাৰসকল আপোনাৰ বেয়াভাৱে লাভ উঠাব পাৰে। বহুত দিনৰ পৰা অৱহেলিত সমস্যা এটা অতি সোনকালে সমাধান হোৱা উচিত, আৰু আপুনি জানে যে আপুনি এদিনতে এই কাম কৰিবলগীয়া হ'লে হয়। সেইবাবে ধনাত্মক চিন্তা কৰক আৰু কামটো বহুত একাগ্ৰতাৰে কৰাৰ চেষ্টা কৰক। জীৱনসংগীৰ কাৰণে আপোনাৰ অলপ লোকচান হ'ব পাৰে। আঁতৰ সুগন্ধি দ্ৰব্য, ধূপকাঠি আদি নিজেও ব্যৱহাৰ কৰক আৰু অন্যক উপহাৰ স্বৰূপে দিয়ক। বেলেগৰ মাজত বিতৰণ কৰক আৰু দান কৰক। এনে কৰিলে আপোনাৰ আৰ্থিক স্থিতি সবল হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি খেলা ধূলাত অংশগ্ৰহণ কৰিব পাৰে, যি আপোনাক সুস্থ কৰি ৰাখিব। ব্যৱসায়ীসকলৰ আজি ব্যৱসায়ত লোকচান হ'ব পাৰে আৰু ব্যৱসায়ত ভাল কৰিবৰ বাবে পইচা খৰচ কৰিব লগাত পৰিব পাৰে। যদি আজি আপুনি আপোনাৰ পৰিচিত লোকসকলৰ ওপৰত নিজৰ মতামত নিক্ষেপ কৰিব বিচাৰে, তেন্তে আপোনাৰ হিতৰ হানি হ'ব পাৰে। পৰিস্থিতিৰ সন্মুখীন ধৈৰ্য সহকাৰে কৰা উচিত, যাতে তাৰ ফলত ভাল পৰিণাম পাব পাৰে। আপোনাৰ ৰোমান্টিক ভাৱনাসমূহ অন্যক কৈ নুফুৰিব। আজি আপুনি নিশ্চিতভাৱে এনেকুৱা মানুহৰ লগত দেখা হ'ব, যি আপোনাৰ কেৰিয়াৰৰ বাবে সহায়কাৰী বুলি প্ৰমাণিত হ'ব। আজি খালী থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পুৰণি বন্ধুসকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। বৈবাহিক জীৱনত কঠিন সময় গুচি যোৱাৰ পিছত আপুনি আজি অলপ শান্তি অনুভৱ কৰিব। ঘৰত পৰি থকা ফাটি যোৱা পুৰণি কিতাপসমূহ বিভিন্ন উপায়েৰে আকৌ ব্যৱহাৰৰ যোগ্য কৰিলে আপোনাৰ পাৰিবাৰিক জীৱন বহুত ভালভাৱে চলিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে সোনকালে বেমাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা আছে। বাকী থকা ধন আপুনি ঘূৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হ'ব। ঘৰুৱা কাম ভাগৰাই দিব পৰা ধৰণৰ হ'ব আৰু এইবাবে মানসিক অশান্তিৰ কাৰণো হ'ব পাৰে। ৰোমাঞ্চ অধিক আনন্দদায়ী আৰু ৰোমাঞ্চকৰ হ'ব। আপোনাৰ আত্মবিশ্বাসত বৃদ্ধি হৈ আছে আৰু ইয়াত আপোনাৰ উন্নতি স্পষ্টভাৱে দেখা যাব। নিজৰ ব্যক্তিত্ব আৰু ৰূপ ৰঙক ভাল কৰিবৰ বাবে কৰা চেষ্টা সন্তুষ্টজনক হ'ব। যদি আপুনি অলপ চেষ্টা কৰে, তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হ'ব পাৰে। শাক পাচলি অথবা ফল মূল আৰু ৰুটি আদি ৰাখিবলৈ বাঁহ বেত অথবা আন এনে জাতীয় বস্তুৰে নিৰ্মিত পাচি অথবা ট্ৰে ব্যৱহাৰ কৰক। এই দৈনিক কামবোৰৰ পৰাই ঘৰত সুখ শান্তি অটুট থাকিব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিকালিৰ মনোৰঞ্জনৰ লগত বাহিৰৰ গতিবিধি তথা খেল ধেমালিও সংযোগ কৰিব লাগে। অৰ্থনৈতিক দিশত শক্তিশালী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিলে, তেন্তে সেই পইচা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ প্ৰিয়জন আজি সুখত আছে আৰু আপোনাক সন্ধিয়াৰ সময়খিনিত তেখেতৰ লগত মিলি কিবা এটা যোজনা বনাব লাগে। আপুনি আজিয়ে আপোনাৰ প্ৰিয়জনক নিজৰ মনৰ বতৰা প্ৰকাশ কৰাৰ প্ৰয়োজন আছে, কাৰণ আজিয়ে নগ'লে কাইলৈ ৰখিলে বহুত দেৰি হৈ যাব। চাকৰি কৰা মানুহ আজি সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি নজনাকৈ আপুনি কিবা ভুল কৰি পেলাব, যাৰ বাবে আপুনি ওপৰৱালাৰ পৰা গালি শুনিব লগা হ'ব পাৰে।
ব্যৱসায়ীসকলৰ বাবে আজিৰ দিন সাধাৰণ থাকিব। আজি কিছু নতুন আৰু সৃজনাত্মক কাম কৰিবৰ বাবে ভাল দিন। জীৱনসংগীৰ স্বাস্থ্যৰ লগত আপুনি আজি চিন্তিত হৈ থাকিব। ৰঙা ৰঙৰ কাপোৰ দুখীয়া শ্ৰেণীৰ মাজত বিতৰণ কৰিলে কৰ্মজীৱনত উন্নতি হ'ব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ব্যস্ত দিনযোৰৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপুনি জীৱনত পইচাৰ মূল্য কোনোদিনে বুজি নাপালে। আজি যেতিয়া আপোনাৰ পইচাৰ বহুত প্ৰয়োজন আহি পৰিছে, তেতিয়া আপুনি বুজি পাইছে জীৱনত পইচাৰ মাহাত্ম্য। কিন্তু পৰ্যাপ্ত মূল্যৰ ধন আপোনাৰ ওচৰত এতিয়া নাই। আপুনি চিনি পোৱা কোনোবাই আৰ্থিক সমস্যালৈ ঘৰত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। প্ৰেম এক এনেকুৱা অনুভৱ যি অকল অনুভৱ কৰিব পাৰি আৰু নিজৰ প্ৰিয়জনৰ লগত ভাগ বতৰা কৰিব পাৰি। আপোনাৰ সততা আৰু ধুনীয়া উপায়বোৰেৰে কাম সম্পূৰ্ণ কৰাৰ ক্ষমতাই আপোনাক খ্যাতি প্ৰদান কৰিব। আজি জীৱনসংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব। আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমিকা বহুত সুখী হৈ যাব। আজি আপুনি আৰু জীৱনসংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে। আৰ্থিক ৰূপে সফল হ'বৰ বাবে মিহলি আটাৰ ৰুটি বনাই লৈ প্ৰশিক্ষক। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰবল আত্মবিশ্বাস আৰু আজিৰ দিনটোৰ সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। গহনা আৰু পুৰণি ঐতিহাসিক বস্তুৰ ব্যৱসায়ত ধননিৱেশ কৰিলে লাভান্বিত হ'ব আৰু সমৃদ্ধৱান হ'ব। আজিৰ দিনাখন বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোকসকলৰ ধ্যান নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। পুৰণি স্মৃতিক আকৌ মনত কৰি আপোনাৰ বন্ধুত্ব পুনৰুজ্জীৱিত কৰক আৰু সতেজ কৰাৰ এয়াই উত্তম সময়। আপোনাৰ অন্তৰ্নিহিত শক্তিৰ আপোনাক সমানে সহযোগ কৰিব। আজি অফিচত আপোনাৰ দিন ভাল কৰিবৰ বাবে আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পোৱাৰ সম্ভাৱনা আছে। খালী সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। আপোনাৰ জীৱনসংগী আজি আপোনাৰ বাবে কিছু বিশেষ কৰিব পাৰে। অশ্বগন্ধ গছৰ শিকোৱা এখন ভিন্ন ৰঙী কাপোৰত মেৰিয়াই লৈ নিজৰ লগত ৰাখিলে ব্যৱসায় আৰু কেৰিয়াৰত ভাল প্ৰভাৱ পৰিব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ অধিক যাত্ৰাই ভাগৰুৱা কৰি তুলিব পাৰে। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব। অন্য লোকক আগতে দিয়া পইচা আজি ঘূৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনাত পইচা লগাই ধন আৰ্জিব পাৰে। বন্ধু আৰু জীৱনসংগী আপোনাক আৰাম আৰু সুখ দিব, নহ'লে বাকী থকা দিনখিনি হতাশা আৰু নিৰসভাৱে অতিবাহিত হ'ব। আজি আপুনি নিৰাশ হ'ব কাৰণ আপুনি ভবামতে আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিব যোৱাৰ পৰিকল্পনা জটি পৰিব পাৰে। যিকোনো ব্যক্তিৰ লগত অংশীদাৰৰ ব্যৱসায় কৰাৰ পৰা বিৰত থাকক। আপুনি যদি বিচাৰে সমস্যাসমূহৰ হাঁহিমুখে সমাধান কৰিব আৰু অথবা তাৰ মাজত পৰি চিন্তিত হ'ব পাৰে। ইয়াৰ নিৰ্ণয় আপুনিয়ে ল'ব। বিয়া অকল এটা ঘৰত একেলগে থকাৰ নাম নহয়। পৰস্পৰে পৰস্পৰৰ লগত সময় অতিবাহিত কৰাও সিমানেই দৰকাৰী। ভাল স্বাস্থ্যৰ প্ৰাপ্তিৰ বাবে শিৱক পূজন কৰক। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ থাকিবৰ বাবে ধূম্ৰপানৰ অভ্যাস এৰি দিয়ক। ভাই ভনীৰ সহায়ত অৰ্থ লাভৰ পূৰ্ণ আশংকা আছে। নিজৰ ভাই ভনীৰ উপদেশ লওক। পৰিয়ালৰ সদস্যসমূহৰ লগত অলপ অৱসৰ সময় অতিবাহিত কৰক। বন্ধুৰ লগত সাৱধানে কথা পাতক কাৰণ আজিৰ দিনাখন আপোনাৰ বন্ধুত্বত ফাট মেলিব পাৰে। কাম কাজৰ বিষয়ত আজি আপোনাৰ বক্তব্য সকলোৱে শুনিব। জীৱনসংগীৰ লগত সময় কটাই থকা অৱস্থাত আপোনালোকৰ পুৰণা কথা লৈ আকৌ দুয়োজনৰ মাজত কাজিয়া হ'ব পাৰে। আপোনাৰ জীৱনসংগী সম্ভৱতঃ কাম কাজতকৈ অধিক ব্যস্ত হৈ পৰিব আৰু এয়াই আপোনাৰ উদাস মনৰ কাৰণ হ'ব। প্ৰেমত সম্পৰ্ক অধিক শক্তিশালী কৰিবলৈ কুকুৰ অথবা কুকুৰৰ পোৱালীক এবাটি ভৰা গাখীৰ খাবলৈ দিয়ক। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ উচ্চ আত্মবিশ্বাসক আজি ভালকৈ ব্যৱহাৰ কৰক। ব্যস্ততাপূৰ্ণ দিন এটা হোৱা স্বত্বেও আপুনি উৰ্জা আৰু সতেজতা লাভ কৰাত সক্ষম হ'ব। আপুনি আগতে যিমান পইচা ব্যয় কৰিছে তাৰ পৰিণতিৰ মুখামুখি হ'ব লাগিব। আজি আপোনাৰ পইচাৰ দৰকাৰ হ'ব কিন্তু পইচা আপোনাৰ হাতত নাহিব। ঘৰত শান্তি আৰু সন্তুষ্টিৰ পৰিৱেশ এটা সৃষ্টি কৰিবলৈ সদায় তালমেল ৰাখি কাম কৰক। অলপ ভালকৈ তথা সাৱধানেৰে কাৰণ আপোনাৰ প্ৰিয়জনে আপোনাক অধিক প্ৰশংসাৰে নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰিব। এই ৰাশিৰ মানুহ যিবিলাক ৰচনাত্মক কাৰ্যৰ লগত জড়িত সিহঁত আজি সমস্যাৰ সন্মুখীন হ'ব পাৰে। সিহঁতৰ এনেকুৱা অনুভৱ হ'ব পাৰে যে ইহঁতে ইয়াতকৈ ভাল চাকৰি পাব পাৰিলেহেঁতেন। সময়তকৈ অধিক একো হ'ব নোৱাৰে। সেইবাবে আপুনি সময়ৰ সদ্ব্যৱহাৰ কৰে কিন্তু বহুত সময়ত জীৱনটোক অলপ অৱসৰো দিব লাগে আৰু পৰিয়ালৰ লোকৰ লগত সময় অতিবাহিত কৰিব লাগে। আপুনি নিজৰ জীৱনসংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহূৰ্তসমূহো বহুত সহজভাৱে সন্মুখীন হ'ব পাৰে।
এটা সমৃদ্ধিশালী জীৱনৰ বাবে নিতৌ তেলেদি গা মালিচ কৰক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষণিক খং বিবাদ আপোনাৰ দুৰ্ভাৱনাৰ কাৰণ হ'ব পাৰে। ভৱিষ্যতলৈ যাতে আপোনাৰ আৰ্থিক অৱস্থা আৰু শক্তিশালী হয় তাৰ বাবে এতিয়াৰ পৰাই ধন জমা কৰা আৰম্ভ কৰা উচিত। যদি আপুনি সামূহিক গতিবিধিসমূহত অংশগ্ৰহণ কৰে তেন্তে আপুনি নতুন বন্ধু লগ পাব পাৰে আৰু আপোনাৰ বন্ধুৰ তালিকাও বহুত দীঘল হৈ যাব। কিছুমান ব্যক্তিৰ জীৱনত বিবাহৰ মুহূৰ্ত অতি সোনকালে আহিব পাৰে। যেতিয়া নেকি আন কোনোবা এতিয়াহে জীৱন্ত নতুন প্ৰেমৰ অনুভূতি লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ প্ৰতিদ্বন্দ্বী আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে। এইবাবে আজি আপুনি সচেতন হৈ কাম কৰা দৰকাৰ। আজি আপুনি হঠাৎ ক'ৰবালৈ যাব লগা হ'ব পাৰে, যাৰ ফলত ঘৰত সময় অতিবাহিত কৰিব বিচৰা পৰিকল্পনা জটিল কৰিব পাৰে। আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনলগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও নাই হোৱা। চাকৰি অথবা ব্যৱসায়ত অগ্ৰগতিৰ বাবে সূৰ্য দেৱতাক তামৰ পাত্ৰত পানীত গুড়, ঘেঁহু, চাউল, সেন্দুৰ, ৰঙা পুষ্প ইত্যাদি ঢালি নিবেদন কৰক। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আকাংক্ষাসমূহ এটি সুগন্ধিত ধুনীয়া ফুলৰ দৰে ফুলিব। আপোনাৰ ধন তেতিয়াহে আপোনাৰ কামত আহিব যেতিয়া আপুনি সেই ধন জমা কৰি ৰাখিব। এই কথাটো ভালদৰে জানি লওক, নহ'লে আহিবলগীয়া সময়ত আপুনি অনুতাপ কৰিবলগীয়া হ'ব পাৰে। এনেকুৱা বন্ধুৰ কাষত যাওক যাক আপোনাৰ প্ৰয়োজন আছে। প্ৰেমৰ দৃষ্টিকোণ দি চালে আজিৰ দিনটো আপোনাৰ বাবে বিশেষ বুলি প্ৰমাণিত হ'ব। আপোনাৰ বিশেষজ্ঞতাৰ ব্যৱহাৰ প্ৰফেশ্যনেল বিষয়সমূহ সহজ কৰি সমাধান কৰাত কৰক। দৰকাৰী কামক সময় নিদিয়া আৰু অদৰকাৰী কামক সময় অপচয় কৰা আজি আপোনাৰ বাবে ঘাতক প্ৰমাণিত হ'ব পাৰে। বিবাহিত জীৱনৰ ফালেদি চাব গ'লে আজিৰ দিনটো আপুনি ভবাৰ দৰেই ভালকৈ পাৰ কৰিব পাৰিব। সৰিয়হৰ তেলত নিজৰ প্ৰতিবিম্ব চাই সেই তেলেদি ময়দাৰ মিঠা পিঠাই বনাই লৈ পক্ষীক খোৱালে আপোনাৰ অৰ্থৰ বিকাশ ঘটিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।